পানী কেনেকুৱা ওলাইছে এইবোৰ কেদিন যাব এইভাগে ৰাস্তাটো গোহাঁইপুখুৰী ৰাস্তা আহিছিলে আমাৰ যোৱাকালি ৰাস্তাটো আমাৰ এডোখৰ দুটা আগত এটা চাইড মৰা আছিলে কালি দুইটা চাইড মাৰিছিলে দুইটা চাইড মাৰোতে তেওঁলোকে এইবিলাক কাম কৰি থৈ গৈছে মানে বোকা ওপৰতে মেটেল মাৰি থৈ গৈছে বোকা ওপৰত মাৰি থৈ গৈছে আজি ৰাতিপুৱা আমি আহি পিনে চাওঁ যে ফুলি আছে থাকিলেও আমি চাওঁ বস্তুটো তলত গোটেই পানীয়ে হৈ আছে তেওঁলোকে মানে চাফাটো নকৰাৰ কাৰণে এইটো হ'বলগীয়া হ'ল আমি এইটোৱে ক'ব বিচাৰোঁ যে ৰাস্তাটো ভাল হওক তেওঁলোকে কামটো অকণমান ভালকৈ কৰি দিয়ে যেন আমাৰ এডোখৰ ৰাস্তা এবাৰেই আহে কিমান দিনলৈ ৰাস্তা নাহিব আমাৰ মানে ঠিকনা নাই আমি এইটোৱে ক'ব বিচাৰোঁ যে আৰু যাতে এইবিলাক যিবিলাক ৰাস্তা বনাবলৈ আছে এডোখৰ ৰাস্তাটো ভাল কৰি দিয়ে যেন আমাক সেইটোৱে ক'ব বিচাৰোঁ ৰাস্তাটো বনাই থৈ গ'ল আৰু আমাৰ যিডোখৰ 1 কিলোমিটাৰ এডোখৰ জেগাত তাৰমানে একে চেনগেভেল মাৰিছিলে চেনগেভেলটো তাৰমানে একেবাৰে তাৰমানে বোকা আৰু সেই কথাটো লৈ গোটেই ৰাইজে আহি মোক কৈ থৈ গৈছিলে মোৰ ওচৰতে দোকানখন আছে দোকানখনত আহি কৈ থৈ গৈছিলে যে আমি সেই মুহূৰ্তত হয়তো নাথাকিবও পাৰোঁ তেওঁলোকক লগ নাপাবও পাৰোঁ গতিকে আপুনি কথাটো ক'ব যে ইয়াৰ ওপৰত আৰু অলপ মাৰিবলৈ যিয়ে মাৰক তেওঁলোকে আৰু অলপ মাৰি পিনি বোকাৰ ওপৰত যাতে কামটো নকৰে আৰু তেওঁলোকক চবকে জনোৱাও হৈছিলে তেওঁলোকে ক'লে যে ওপৰৰ পৰা যিটো অৰ্ডাৰ আহিছে আমি তেনেকৈ কৰিব লাগিব ইয়াত হিচাপতে জোখতে মৰা হৈছে আৰু কালি মাৰি থৈ গ'ল সেইমতে তেওঁলোকৰ মতে মাৰি থৈ গ'ল কিন্তু এতিয়া আমাৰ যুৱ ৰাইজে আহি পিনি দেখিলে যে যুৱকসকলে আহি দেখিলে যে ইয়াত পানী ওলাই কি কাৰণত পানী ওলাইছে বুলি ৰাস্তাটো খুচৰি চালে